সকল আজি আমি অনুশীলনী 13.1 দ্বিতীয় খণ্ডলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছত 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন আলোচনা কৰিলোঁ। আজি আমি ইয়াৰ পৰৱৰ্তী দুটা অংকৰ আলোচনা কৰিম। প্ৰথমতে অনুশীলনী 13.1 3 নম্বৰ প্ৰশ্নটো পঢ়ি চোৱা, বুজি লোৱা। এটা আয়তীয় কোঠালি, তুমি যিটো ৰুমত বহি আছা সেই ৰুমটোৰ কথা ভাবি ল'লেই হ'ল। এটা আয়তৰ আকৃতিৰ আয়তীয় ঘনকৰ আকৃতিৰ এটা কোঠা, সেই কোঠাটোৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ। মজিয়াৰ পৰিসীমা দেই, মজিয়া বুলি কৈ দিলে যিখন ফ্ল'ৰখনৰ পৰিসীমা বুলি ক'লে দীঘ আৰু প্ৰস্থ আমি ব্যৱহাৰ কৰিব লাগিব, কাৰণ মজিয়াখনত দীঘ আৰু প্ৰস্থ থাকে। উচ্চতাটো আমাৰ চিধা যিটো ওপৰলৈ সেইটোহে উচ্চতা বুলি কওঁ। বেৰখন যিমান ওখ ওপৰৰ ফালে সেইটোহে উচ্চতা। গতিকে মজিয়াখনত দীঘ আৰু প্ৰস্থ থাকিব জোখ। পৰিসীমা দিছে, দীঘ প্ৰস্থ দিয়া নাই। যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত লগোৱাৰ খৰচ 15,000 টকা হয়। 4 বেৰত ৰং লগোৱাৰ খৰচ, 4খন বেৰত ৰং লগাব। বেৰকেইখন বুলি কৈ দিয়াৰ লগে লগে তোমালোকক আমি সেই 2 নম্বৰ অংকটোতে বুজাই দিছিলোঁ যে এটা ৰুমৰ 4খন বেৰ আৰু চিলিঙত চূণ দিয়া কথা যেতিয়া পাতিছিলোঁ, তেতিয়া চিলিংখনটো LB আছিলে, সেইখন বেলেগ কথা। কিন্তু বেৰকেইখনৰ 4খন বেৰৰ ক্ষেত্ৰত আমাৰ LBটো বাদ দি দিলেই, যিটো মূল সূত্ৰ পৃষ্ঠকালীৰ আয়তীয় ঘনকৰ মূল সূত্ৰৰ পৰা LBটো বাদ দি দিলে বাকী যি 4খন বেৰ থাকি যাব, সেই 4খন বেৰৰ কথা কৈছে। 4খন পৃষ্ঠ তাত ৰং লগোৱাৰ খৰচটো দি দিছে আৰু কোঠালিটোৰ উচ্চতা উলিয়াব দিছে। না দীঘ দিছে না প্ৰস্থ দিছে, ডাইৰেক্ট আমাক উচ্চতা উলিয়াব দিছে। গতিকে এই অংকটো অকণমান বেলেগ ধৰণে কৰিব লাগিব, তোমালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। মই তোমালোকক খুব যিমান পাৰি সহজকৈ পাৰ্ট বাই পাৰ্ট বুজাই যাম। প্ৰথম আমাক কি কৈছে যে মজিয়াৰ পৰিসীমা, আৰু আমি 1 নম্বৰত মই সদায় অংকটো কৰিবলৈ লৈ পেলাই মূল সূত্ৰটো লিখি লওঁ, ইয়াত দেখুৱাই দিছোঁ তোমালোকক। এই সূত্ৰটোৰ লগত থাকিলে তোমাৰ সূত্ৰটো মনত ৰখাটো সহজ হ'ব, বাৰে বাৰে লিখি থাকোঁতে মনত ৰৈ যাব আৰু অংকবোৰ বুজি পোৱাটো সহজ হয়। সেইকাৰণে মই প্ৰথমতে আয়তীয় ঘনকৰ পৃষ্ঠকালী সূত্ৰটো প্ৰতিটো অংকতে ইয়াৰ আগৰ অংককেইটাটো লিখি লৈছোঁ, এইটোতো লৈ লৈছোঁ। যদিও এই অংকটোত গোটেই পৃষ্ঠকালী সূত্ৰটো আমাৰ ব্যৱহাৰ নহয়, কোনখিনি হ'ব কোনখিনি নহ'ব সেইটো বুজাবৰ কাৰণে লিখি লৈছোঁ। প্ৰথম পৃষ্ঠকালী সূত্ৰটো লিখিছোঁ। তাৰপিছত আমি চাম এতিয়া আমাক প্ৰথম দিছিলে কি, মজিয়াৰ পৰিসীমা দিছিলে। মজিয়াৰ পৰিসীমা 250 মিটাৰ। এতিয়া তোমালোকে এটা কথা মনত পেলাব লাগিব যে মজিয়াখনৰ আকৃতি কেনেকুৱা। মজিয়াখনৰ আকৃতি এনেকুৱা আয়ত আকৃতি নহ'ব জানো? তেতিয়াহ'লে মজিয়াখনৰ পৰিসীমা বুলি কওঁতে আয়তৰ পৰিসীমাৰ সূত্ৰটো তোমালোকৰ মনত আছেনে? আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিলে 2 পূৰণ দীঘ যোগ প্ৰস্থ। ইয়াত আমি দীঘ আৰু প্ৰস্থক কি বুলি লিখিম? L আৰু B বুলি লিখিম। উচ্চতাক কি বুলি লিখিম? H বুলি লিখিম। গতিকে এতিয়া আমি ইয়াত কি কৰিম, পৰিসীমাৰ যিটো সূত্ৰ সেই সূত্ৰটো এই পৰিসীমাৰ তলে তলে আমি পৰিসীমা সূত্ৰটো লিখিছোঁ। 2 × L + B দীঘ যোগ প্ৰস্থ ইজ ইকুৱেল টু 250। এইটো আমি 1 নম্বৰ বুলি ৰাখি থৈছোঁ, আমি ব্যৱহাৰ কৰিম অংকটোত, পৰৱৰ্তী পৰ্যায়ত আমি এইটো ব্যৱহাৰ কৰিম। এতিয়া আমি যাম ছেকেণ্ড পাৰ্টটোলৈ। আমাক কৈছিলে যে 4খন বেৰত ৰং লগোৱাৰ খৰচ, মুঠ খৰচ 15,000। ভালকৈ মন কৰিবা, মুঠ খৰচ 15,000। এই 15,000 টকাৰে কিমান ঠাই আমি ৰং কৰিব পাৰিম? যিমান ঠাই ৰং কৰিব পাৰিম সেই ঠাইখিনিয়ে 4 বেৰৰ কালি হ'বনে নহয়? কাৰণ 4খন বেৰত ৰং লগাওঁতেইতো 15,000 টকা খৰচ হৈছে। তাৰমানে 15,000 টকাৰে যিমানখিনি ঠাই আমি ৰং কৰিব পাৰিম সেই ঠাইখিনি হ'ব 4খন বেৰৰ কালি। ঠিক আছে। তাৰপিছত আৰু এটা কথা তুমি বুজি লোৱা যে 1 বৰ্গ মিটাৰত খৰচ 10 টকা। তাৰমানে ওলোটাকৈ যদি আমি কথাটো ভাবোঁ, 10 টকাৰে কিমান ঠাই ৰং কৰিব পাৰি? 1 বৰ্গ মিটাৰ। 10 টকাৰে ৰং কৰিব পৰা ঠাইৰ কালি 1 বৰ্গ মিটাৰ। তেতিয়াহ'লে 15,000 টকাৰে ৰং কৰিব পৰা ঠাইৰ কালি কিমান হ'ব? ঐকিক নিয়মেৰে উলিয়াব পাৰিম নে? গতিকে এই পিছৰ পাৰ্টটো আমি অকণমান নিজৰ সুবিধা মতে সজাই পৰাই লিখিব লাগিব। এতিয়া কেনেকৈ লিখিছোঁ ছেকেণ্ড পাৰ্টটো মন কৰিবা। 1 নম্বৰ যিটো দাগ দিলোঁ সেইখিনিলৈকেতো বুজাই দিলোঁ। পিছৰ পাৰ্টটোত আমি কি কৰিম, 10 টকাৰে ৰং দিব পৰা অংশ হ'ল 1 বৰ্গ মিটাৰ। তেতিয়াহ'লে 15,000 টকাৰে কিমান ঠাই ৰং দিব পাৰিম? 15,000ক 10ৰে হৰণ কৰি দিলে নহ'ব জানো? এইটো আচলতে ঐকিক নিয়মৰ অংক। 15,000ক 10ৰে হৰণ কৰি দিয়া, 0 0 দুটা কাটি দিয়া, 15,000ৰ এটা 0 আৰু 10ৰ এটা 0 কাটি দিলে তলত 1 থকা মানে ভগ্নাংশটো উঠি যাব, গতিকে ওপৰত থাকি যাব 1500, এটা 0 কমি যাব। তাৰমানে
1500 বৰ্গমিটাৰ ঠাইত আমি ৰং দিব পাৰিম কিমান টকাৰে 15000 টকাৰে তাৰ মানে 15000 টকাৰে যিখিনি ঠাইত ৰং দিলোঁ সেইখিনিয়ে 4 বেৰৰ কালি অৰ্থাৎ আমাৰ 4 বেৰৰ কালি আমি কিমান পালোঁ 1500 বৰ্গমিটাৰ পালোঁ এতিয়া 4 বেৰৰ কালি বুলি ক'লে কালি সূত্ৰৰ পৰা আমি 4 বেৰৰ কালিটো উলিয়াব লাগিব মই আগতে কৈছোঁ 4 বেৰ বুলি কৈ দিলে মজিয়াখনৰ চিলিংখন নাথাকে তাৰমানে দুটা এলবি কটা যাব এই এলবিটো কাটি দিলেই হ'ল এলবিটো কাটি 2 into BH plus HL দুখন BH আৰু দুখন HL পৃষ্ঠ গোট খালে 4খন বেৰ হয় LB গিটাই কি বুজায় এখন LB সিলিংখন বুজায় আৰু এখন LB এ মজিয়াখন বুজায় গতিকে আমি এতিয়া 4 বেৰৰ কালি বুলি ক'লে আমাৰ সূত্ৰটো কি হ'ব চোৱা 4 বেৰৰ কালি সূত্ৰটো হ'ব 2 into BH plus HL LB টো নাই লিখা তাৰপিছত মান ইয়াত নেক্সট পাৰ্টটোত কি কৰিছোঁ এইটো মান বহাবলৈ আমাক মানেই দিয়া নাই না এলৰ মান দিছে না বিৰ মান দিছে না এইচৰ মান দিছে আমি কেনেকৈ মান বহাম কি মান বহাম আমি এতিয়া ইয়াত 1 নম্বৰ পাৰ্টটো ব্যৱহাৰ কৰিম সেই 1 নম্বৰ পাৰ্টটো ব্যৱহাৰ কৰাৰ আগত আমি তাক সজাই ল'ম কেনেকৈ এই সেকেন্ড পাৰ্টটো তোমালোকে চোৱা এই সেকেন্ড পাৰ্টটোতে তোমালোকে চোৱা ব্ৰেকেটৰ ভিতৰত এটা এইচ আছে দেখিছানে দুইটাতে বিৰ লগতো এইচ এটা আছে এলৰ লগতো এইচ এটা আছে আমি সেই এইচটো বেলেগকৈ লিখিলোঁ ব্ৰেকেটৰ পৰা পিছফালে উলিয়াই লৈ গ'লোঁ ব্ৰেকেটৰ আগফালে 2 আছে ব্ৰেকেটৰ পিছফালে h2 উলিয়াই নিলোঁ ব্ৰেকেটৰ ভিতৰত কি থাকিব এই পিছৰ এলটো আমি আগত লিখিছোঁ আগৰ বিটো থাকি যাব এইটো পিছত লিখিছোঁ ভালকৈ মন কৰিবা দেই কি কেনেকৈ লিখিছোঁ সজাই পেলাই লিখিব লাগিব তাৰমানে h2 যেতিয়া বাহিৰলৈ উলিয়াই নিম প্ৰথম পাৰ্টটোত বি থাকে পিছৰ পাৰ্টটোত এল থাকে আমি বি প্লাছ এলটোকে এল প্লাছ বি বুলি লিখিছোঁ এলটো আগত লিখিছোঁ বিটো পিছত লিখিছোঁ আৰু h2 বাহিৰলৈ উলিয়াই নিলোঁ বাকী সোঁফালৰ পাৰ্টটো একে থাকিল এতিয়া তোমালোকে 1 নম্বৰটোত চোৱাচোন 2 into L plus B মানে কিমান আছিল 2 into L plus B ঠাইত 250 নহয় জানো তেতিয়াহ'লে আমি ইয়াত যিটো 2 into L plus B আছে আমাৰ এইখিনি 2 into L plus B এই H2 বাদ দি আগৰখিনি এইখিনি 2 into L plus B হয়নে নহয় গতিকে 2 into L plus B ঠাইত আমি কি লিখিলোঁ 250 H2 H এ থাকিল সিফালে 1500 একে থাকিল আমি এইটো ক'ৰ পৰা লিখিলোঁ 1ৰ পৰা ঠিক আছে বুজি পাইছা নেক্সট ষ্টেপটোত আমি H2 ৰাখি থৈ 250 টো সোঁফালে লৈ যাম H2 ৰাখি থৈছোঁ আৰু 250টো সোঁফালে লৈ গ'লে সি Hৰ লগত পূৰণ হৈ আছিল 250 সোঁফালে গুচি গ'লে সি 1500 লগত হৰণ হৈ যাব হৰণটো কেনেকৈ কৰিছোঁ প্ৰথম শূন্য দুটা কাটি লৈছোঁ দুটা শূন্য ইয়াত কটা যাব ওপৰে তলে 250ৰ শূন্য এটা আৰু 150ৰ শূন্য এটা কটা গ'ল তাৰপিছত 25ৰে 150ক হৰণ কৰি দিছোঁ 25ৰে ছবাৰ যাব তাৰমানে 6 25 150 গতিকে আমাৰ উত্তৰ হ'ব Hৰ মান 6 মিটাৰ পালোঁ আমাক LB দিয়াও নাছিল আমি নুলিয়ালোঁ LB নোহোৱাকৈ আমি LBৰ মান নুলিওৱাকৈ আমি Hৰ মান বুদ্ধি কৰি উলিয়ালোঁ গতিকে Hৰ মান কিমান হ'ব 6 মিটাৰ অংকটো তোমালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা 2-3 বাৰ ৰিপিট কৰি কৰি ভিডিঅ'টো চাবা তেতিয়াহে বুজি পাবা আৰু কথাখিনি ভালকৈ মন দি শুনিবা তাৰপিছত আহিম আমি 4 নম্বৰটোলৈ 4 নম্বৰ প্ৰশ্নটো সহজ তথাপি তোমালোকক মই বুজাই দিছোঁ ইয়াত কৈছে কোনো এটা পাত্ৰত প্ৰথমতে অংকটো বুজি লওঁ কোনো এটা পাত্ৰত থকা ৰংখিনি এটা পাত্ৰত ৰং এক টেমা আছে এটা টেমাত এক টেমা ৰং আছে সেই ৰংখিনিৰে কিমান ঠাই ৰং কৰিব পাৰি 9.375 বৰ্গমিটাৰ কালিৰ ঠাই টুকুৰা ৰং কৰিবৰ কাৰণে যথেষ্ট সেই এক টেমা ৰঙেৰে ইমানখিনি ঠাই ৰং কৰিব পাৰি এতিয়া আমাক সুধিছে কিছুমান ইটা আছে ইটা অলপ দম কৰি থোৱা আছে ইটাবোৰৰ প্ৰতি টুকুৰা ইটাৰ জোখ হ'ল কিমান 22.5 cm into 10 cm into 7.5 cm এতিয়া এই যে প্ৰশ্নটোত এটা লাইন দিছে তোমালোকে ভালকৈ মন কৰা 22.5 10 আৰু 7.5 পূৰণ চিন দি যে এই লাইনটো দিছে এই লাইনটো দিলে সদায় মনত ৰাখিবা এনেকৈ দিলে সদায় প্ৰথম মানটোৱে বুজায় L সেকেন্ড মানটোৱে বুজায় B আৰু থাৰ্ড মানটোৱে বুজাব সদায় H তাৰমানে ইটাৰ আকৃতিটো কেনেকুৱা ইটাৰ চপৰাৰ আকৃতিটো হ'ল আয়তীয় ঘনক সেই আয়তীয় ঘনকৰ দিশ প্ৰস্থ উচ্চতা দি দিছে এতিয়া আমাক প্ৰশ্নটো সুধিছে যে তেনেকুৱা একদম ইটা দম কৰি থোৱা আছে তাৰ পৰা সেই টেমাটোত থকা ৰঙেৰে কিমান ইটা ৰং কৰিব পাৰিম মূল অংকটো হেতু গতিকে আমাক কৈছে যে টেমাত থকা ৰংখিনিৰে ৰং কৰিব পৰা ঠাই কালি হ'ল 9.375 ইমানখিনি বৰ্গমিটাৰ ইমানখিনি ঠাই ৰং কৰিব পাৰি আমি এতিয়া উলিয়াব লাগিব যে এইটো জোখ এই যে এটা ইটাৰ যে জোখ দিছে এটা ইটাৰ কালি কিমান হ'ব পৃষ্ঠকালি এটা ইটাৰ মুঠ পৃষ্ঠকালিটো উলিয়াই সেই পৃষ্ঠকালিটোৰে আমি যদি মুঠ
যিমানখিনি ঠাই ৰং কৰিব পাৰি সেই ঠাইখিনিক যদি হৰণ কৰি দিওঁ তেতিয়া আমি গম পাম ইটা কিমান টুকুৰা লাগিব। গতিকে অংকটো ইমান টান নহয়, তোমালোকে ষ্টেপ বাই ষ্টেপ ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। প্ৰথম আমি কি উলিয়াব লাগিব তেতিয়াহ'লে ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি। তাৰ কাৰণে আমি প্ৰথম LBH কেইটা লিখি ল'ম, কাৰণ আমাক দিশ প্ৰস্থ উচ্চতা শব্দটো দিয়া নাই নহয়, অকল পূৰণ চিন দিহে মানকেইটা দিছে। আমি সেইটো দেখুৱাব লাগিব যে আমি তাৰ পৰা আমি উলিয়াই লৈছোঁ L কোনটো, B কোনটো, H কোনটো আমি চিনি পাইছোঁ তাৰমানে। গতিকে সেইটো আমি প্ৰথম লিখি ল'ম। এটুকুৰা ইটাৰ L মানে Lৰ মান হ'ল 22.5 চেণ্টিমিটাৰ, চেণ্টিমিটাৰে দিছেনে? চেণ্টিমিটাৰ। তাৰপিছত Bৰ মান দিছে 10 চেণ্টিমিটাৰ আৰু Hৰ মান দিছে 7.5 চেণ্টিমিটাৰ। হ'ল। নেক্সট আমি কৰিম কি পৃষ্ঠকালি উলিয়াম, আৰু পৃষ্ঠকালিৰ সূত্ৰটো কিন্তু সেই একেটা সূত্ৰ। এইটো সূত্ৰ মই এইবাৰ আৰু লিখা নাই, 3বাৰ তোমালোকক লিখি দিলোঁ। এতিয়াৰ পৰা তোমালোকে মনত ৰাখি ডাইৰেক্ট অংকত ব্যৱহাৰ কৰিব লাগিব। পৃষ্ঠকালিৰ সূত্ৰটো লিখি ল'ম। এটা ইটাৰ মুঠ পৃষ্ঠকালি এতিয়া কিমান হ'ব তেতিয়াহ'লে? 2 × LB + BH + HL। চোৱা, এটা ইটাৰ মুঠ পৃষ্ঠকালি হ'ব, সূত্ৰটো পাতি ল'লোঁ। তাত মানবিলাক বহুৱাই গৈছোঁ এফালৰ পৰা, Lৰ মান, Bৰ মান, Hৰ মান। প্ৰথমতে LB পূৰণ, তাৰপিছত BH পূৰণ, তাৰপিছত HL পূৰণ। নেক্সট পাৰ্টটোত আমি পূৰণ কৰিছোঁ। 3টা পাৰ্ট পূৰণ কৰি প্ৰথম পাৰ্টটোত 10ৰে পূৰণ কৰি দিলত মুখে মুখে কৰিব পাৰিবা দেই। ইয়াত লাষ্টৰটো পাতি কৰিলে হ'ল, এইটোহে পাতি পেলাই কৰিব লাগিব, বাকী দুটা মুখে মুখে ওলাই। কিয় 10ৰে পূৰণ মানে কি, দশমিকটো উঠি যাব, এটা ষ্টেপ পিছলৈ গুচি যাব। 5ৰ আগত আছিল, 5ৰ পিছলৈ গুচি যাব, গতিকে 225 হ'ল 10ৰে পূৰণ কৰোঁতে। তাৰপিছত নেক্সট তেনেকৈ ছেকেণ্ড পাৰ্টটোতো একে, 7.5ৰ লগত যেতিয়া 10 পূৰণ কৰিবা, দশমিকটো 5ৰ পৰা পিছলৈ গুচি যাব, তাৰমানে 75 হৈ যাব। লাষ্টৰ পাৰ্টটো পূৰণ কৰিব লাগিব। পূৰণ কৰি পেলাই পালোঁ আমি 168.75 হ'ল। তাৰপিছত আমি ব্ৰেকেটৰ ভিতৰৰ পাৰ্টকেইটা যোগ কৰিলোঁ, এই তিনিটা যোগ কৰি আমি পালোঁ 468.75। তাৰ লগত 2 পূৰণ কৰি আমি পালোঁ 937.5 বৰ্গ চেণ্টিমিটাৰ। এইখিনিতে আমি এটা ইটাৰ পৃষ্ঠকালি পালোঁ। এতিয়া এনেকুৱা কিমানটা ইটাত আমি ৰং কৰিব পাৰিম সেইটো উলিয়াবৰ কাৰণে মুঠ যিমান ঠাইত ৰং কৰিব পাৰি, সেইটো ডাঙৰ সংখ্যা, মুঠ যিমান ঠাইত ৰং কৰিব পৰাকৈ ৰংখিনি আছে সেই কালিটোক ইটাটোতো সৰু সৰু ইটাৰ কালিটোৰে হৰণ কৰিব লাগিব। কিন্তু এইখিনিতে আমি ডাইৰেক্ট হৰণ কৰিব নোৱাৰোঁ। কিয়? তোমালোকে চোৱা, একককেইটা বেলেগ আছে। আমি যিটো ইটাৰ কালি উলিয়ালোঁ তাত এককটো ওলাইছে বৰ্গ চেণ্টিমিটাৰ। যিখিনি ঠাইত ৰং কৰিব পাৰি টেমাটোৰ ৰঙেৰে, সেই ঠাইখিনিৰ কালিৰ এককটো কি আছে? বৰ্গমিটাৰ। তেতিয়াহ'লে আমি একক সলাব লাগিব। একক একে নহ'লে আমি হৰণ পূৰণ কৰিব নোৱাৰোঁ। এই তিনিটাত ডাইৰেক্ট কৰিছিলোঁ, কাৰণ 3টা চেণ্টিমিটাৰ আছিল। সিহঁত তিনিটাৰ মাজত আমি যোগ বিয়োগ পূৰণ হৰণ ডাইৰেক্ট কৰিব পাৰিম, 3টা যিহেতু চেণ্টিমিটাৰত। কিন্তু সেইটোৰ লগত আকৌ এইটো যেতিয়া আমি লগাবলৈ যাম, পূৰণ হৰণ যোগ বিয়োগ যিয়ে নকৰোঁ, আমি একক মিলাব লাগিব। গতিকে এতিয়া আমি একক মিলাম। এককটো কেনেকৈ মিলাইছোঁ চাবা। এইটো একক মিলোৱাটো খুব ইম্পৰ্টেণ্ট। কিয়? পাত্ৰৰ ৰঙেৰে ৰং কৰিব পৰা ঠাই কালিটো আমি লিখি ল'লোঁ। এইটো 9.375 বৰ্গ মিটাৰ। এই বৰ্গ মিটাৰটো এতিয়া চেণ্টিমিটাৰলৈ নিম, বৰ্গ চেণ্টিমিটাৰলৈ নিম। এইটো যিহেতু বৰ্গ চেণ্টিমিটাৰ আছে, ইয়াক আমি বৰ্গ মিটাৰটোক বৰ্গ চেণ্টিমিটাৰলৈ নিম। বৰ্গ চেণ্টিমিটাৰলৈ নিবৰ কাৰণে আমি সদায় মনত ৰাখিব লাগিব যে মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ যেতিয়া ডাঙৰ এককৰ পৰা সৰু এককলৈ যাওঁ, আমি সদায় পূৰণ কৰোঁ। মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ যাবৰ কাৰণে 100 পূৰণ কৰিব লাগে, কাৰণ 100 চেণ্টিমিটাৰ 1 মিটাৰ। সেইকাৰণে 100ৰে আমি পূৰণ কৰোঁ। ইয়াত যিহেতু বৰ্গ চেণ্টিমিটাৰৰ পৰা বৰ্গ মিটাৰৰ পৰা বৰ্গ চেণ্টিমিটাৰলৈ যাম, বৰ্গ শব্দটোৱে দুটা বুজাইছে নাই? গতিকে ইয়াত দুটা 100 পূৰণ কৰিব লাগিব। তোমালোকে ভালকৈ মন কৰা। বৰ্গ মিটাৰৰ পৰা বৰ্গ চেণ্টিমিটাৰলৈ যাবৰ কাৰণে আমি 9.375ক দুটা 100ৰে পূৰণ কৰিছোঁ। আৰু দুটা 100ৰে পূৰণ কৰা মানে 4টা শূন্য আহিব। তাৰমানে 4টা শূন্য অহা মানে যিটো সংখ্যা আছে সেই সংখ্যাটোৰ য'ত দশমিক স্থান আছে তাৰ পৰা 4 স্থান পিছলৈ দশমিকটো গুচি যাব। আৰু 4 স্থান পিছলৈ গ'লে তোমালোকে চোৱাচোন, আছিল 3ৰ আগত, এক ষ্টেপ গ'লে 3ৰ পিছত যাব, তাৰপিছত গ'লে 7ৰ পিছত, তাৰপিছত গ'লে 5ৰ পিছলৈ যাব, আৰু তাৰপিছত আৰু এক ষ্টেপ যাব লাগিব। গতিকে সংখ্যা নাই যেতিয়া 5ৰ পিছত এটা শূন্য বহাই আমি দশমিকটো তাৰ পিছলৈ পঠিয়াব লাগিব। গতিকে আমাৰ সংখ্যাটো কি হ'ব? 93750। দশমিকটো 4 ষ্টেপ পিছলৈ গুচি গ'ল। এতেকে ৰং কৰিব পৰা ইটাৰ সংখ্যা কি হ'ব? 93750ক আমি 937.5ৰে হৰণ কৰিব লাগিব। আৰু এইটো হৰণ কৰিলে, হৰণতো আমি দশমিকটো উঠাই দিলেই হ'ল, তলৰ দশমিকটো উঠাই দিলে ওপৰত এটা শূন্য বাঢ়ি যাব। গতিকে 93750ৰে 93750 হৰণ কৰিব লাগিব, আৰু আনচাৰ পাম 100। ঠিক আছে? গতিকে আমাক উলিয়াবলৈ দিয়া ইটাৰ সংখ্যা হ'ব 100, 100টা। তে এই দুটা অংকৰে আমি আজিৰ ক্লাছটো সামৰিছোঁ। থেংক ইউ।